সকলোকে স্বাগতম জনালোঁ কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ কাৰণে সাধাৰণ জ্ঞান আলোচনা কৰিম। আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেতিয়ালৈকে এই ভিডিঅ'টো আপোনালোকৰ বাবে হয়। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএছকে এডুকেয়াৰ। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো আছে, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট? আহোমৰ কোনজন ৰজাই বৰবৰুৱা আৰু বৰফুকন বাপ, ঠিক আছে, এই দুটা বাপ সৃষ্টি কৰিছিল? আৰু ইয়াৰে উত্তৰটো হৈছে প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পোষ্ট বা বাপ এইটো সৃষ্টি কৰিছিল। এই ভিডিঅ'টোত আমি 30টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। সাধাৰণ জ্ঞানৰ হয়, এইটো হিষ্টৰীৰো আছে বা ছায়েন্সৰো আছে বা পলিটিক্সৰো এনেকৈ দুই এটা এনেকৈ মিক্স হৈ আছে। ইয়াৰে পিছত প্ৰশ্নটোত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য কোচ ডাইনাষ্টি? কোচ ৰাজবংশৰ, ঠিক আছে, কোচ ৰাজবংশৰ কোচ ডাইনাষ্টিৰ প্ৰথম ৰজাজন কোন হয়? ইয়াৰে উত্তৰটো হৈছে বিশ্বসিংহ। আৰু বিশ্বসিংহৰ ৰজাজন পিছৰ ৰজাজন আছিলে নৰনাৰায়ণ। বিশ্বসিংহৰ পিছৰ, ঠিক আছে, পিছৰ ৰজাজন কোন আছিলে? নৰনাৰায়ণ আছিল। 3 নম্বৰ প্ৰশ্নটোত আছে, এ ৰেড লাইট ইজ ইউজড ইন ট্ৰেফিক ছিগনেল বিকজ? ট্ৰেফিক ছিগনেল হিচাপে ৰঙা লাইটটোহে কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰে কাৰণটো সুধিছে। ইয়াৰে আমাৰ 4টা অপশ্যন আছে। ইট হেজ লংগেষ্ট ৱেভলেন্থ, কি বুলি কৈছে? ইয়াৰে যিটো তৰংগ দৈৰ্ঘ্য সেই তৰংগ দৈৰ্ঘ্যটো সৰ্বোচ্চ বুলি কৈছে, লংগেষ্ট বুলি কৈছে। এণ্ড কেন বি চিন ইজিলি ফ্ৰম লং ডিষ্টেঞ্চ, আৰু সহজতে আমি দূৰৰ পৰা দেখা পাম সেইটো কৈছে এ নম্বৰ অপশ্যনটোত। তাৰে পিছত কৈছে বি নম্বৰ অপশ্যনটোত, ইট ইজ বিউটিফুল, ইয়াক ধুনীয়া বুলি কৈছে। এতিয়া আমাৰ ট্ৰেফিক ছিগনেলৰ যিটো ৰঙা লাইট সেইটো আমাৰ বিউটিফুলৰ লগত কোনো লিংক নাই, গতিকে আমাৰ অপশ্যন বিটো নহ'বই। চিট কি দিছে? অপশ্যন চিট, ইট ইজ ভিজিবল টু দ্য পিপল ইভেন উইথ বেড আইচাইট। যিসকল ব্যক্তিৰ আইচাইট বেয়া সেইসকল ব্যক্তিও কি হয়, অতি সহজে দেখা পাব, ঠিক আছে। অপশ্যন ডিত কৈছে নান অফ দিছ, ওপৰৰ এটাও নহয়। গতিকে এতিয়া আমাৰ অপশ্যন বিটো গুচি গ'ল। এতিয়া থাকিল কি? এ চি আৰু ডি। ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন এ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন এ। ইট হেজ লংগেষ্ট ৱেভলেন্থ এণ্ড কেন বি চিন ইজিলি ফ্ৰম লং ডিষ্টেঞ্চ। আমাৰ যি ৰঙা লাইট আছে ইয়াৰে তৰংগ দৈৰ্ঘ্য বেছি হয়, সৰ্বোচ্চ হয়, আৰু ইয়াক আমি দূৰৰ পৰা অতি সহজে দেখা পাওঁ। এতিয়া আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। হুৱেন ডিড ইউনেস্কো ডিক্লেয়াৰ কাজিৰঙা এজ এ ৱৰ্ল্ড হেৰিটেজ ছাইট? ইউনেস্কোই কাজিৰঙাক কেতিয়া বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছিল? কেতিয়া মানে ৱৰ্ল্ড হেৰিটেজ হিচাপে ডিক্লেয়াৰ কৰিছিল? চনটো লাগে আমাক। গতিকে ইয়াৰে উত্তৰটো হৈছে 1985 চনত। 1985 চনত ইউনেস্কোই কাজিৰঙাক কি কৰিছে? ডিক্লেয়াৰ কৰিছে। কি বুলি ডিক্লেয়াৰ কৰিছে? এজ এ ৱৰ্ল্ড হেৰিটেজ ছাইট, বিশ্ব ঐতিহ্য হিচাপে ডিক্লেয়াৰ কৰিছে। ইয়াৰে পিছত প্ৰশ্নটোত আহিছোঁ, ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শ্বিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কিমান চনত অসমৰ ৰাজধানী, ঠিক আছে, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ সলনি কৰিছে? পোনপ্ৰথমেতো আমাৰ অসমৰ ৰাজধানী দিছপুৰে আছিলে, তাৰপিছত শ্বিলঙলৈকে শ্বিফ্ট কৰিছে, আকৌ শ্বিলঙৰ পৰা দিছপুৰলৈকে কিমান চনত শ্বিফ্ট কৰিছে সেইটো সুধিছে। তো ইয়াৰে উত্তৰটো হৈছে 1973, 1973 চনত। 6 নম্বৰ প্ৰশ্নটোত আছে, হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম? অসমত কেইখন নেশ্যনেল পাৰ্ক আছে সেইটো সুধিছে, আৰু ইয়াৰে উত্তৰটো হৈছে 5খন। কি কি হয়? মানস, কাজিৰঙা, ডিব্ৰু-চৈখোৱা,
নামেৰি আৰু কি হয় ওৰাং অসমত 5খন নেশ্যনেল পাৰ্ক আছে আৰু সেইবিলাক হৈছে মানস কাজিৰঙা ডিব্ৰু-চৈখোৱা নামেৰি আৰু ওৰাং ইয়াৰে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড অসমৰ কোনে পোনপ্ৰথমে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সামৰ্থ্য হৈছিলে বা জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমাক কি লাগে যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়াজনক লাগে আৰু তেখেতে হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতে 1979 চনত ঠিক আছে 1979 চনত কিহৰ কাৰণে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছিলে মৃত্যুঞ্জয়ৰ কাৰণে মৃত্যুঞ্জয়ৰ কাৰণে তেখেতে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ইয়াৰে পিছত প্ৰশ্নটোত আছে ইন হুইচ লোকেশ্যন দ্য মানস ৰিভাৰ জইন্স দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ কোনটো অঞ্চলত মানস নদী আৰু ব্ৰহ্মপুত্ৰই সংযোগ হয় মানে লগ লাগে ঠিক আছে মানস আৰু ব্ৰহ্মপুত্ৰ দুটা কি হয় সংযোগ হয় লগ লাগে তো এই লোকেশ্যনটো হৈছে আমাৰ অঞ্চলটো হৈছে যোগীঘোপাত কি হয় ব্ৰহ্মপুত্ৰ আৰু মানস দুয়োটা লগ লাগে 9 নম্বৰ প্ৰশ্ন আছে নামেৰি নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম নামেৰি নেশ্যনেল পাৰ্ক ঠিক আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত হয় আমাক ডিষ্ট্ৰিক্টটো লাগে ইয়াৰে উত্তৰটো হৈছে শোণিতপুৰ 10 নম্বৰ প্ৰশ্নত আছে হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লেণ্টেড বাই যাদৱ পায়েং এই প্ৰশ্নটোৰ আমি গমেই পাওঁ আমাৰ কাৰণে বহুত গৌৰৱৰ কথা হয় যাদৱ পায়েং তেখেতে ঠিক আছে গঢ়ি তোলা যিটো আমাৰ ফৰেষ্ট হয় তেখেতে অকলে বহু কেইডাল গছ ৰুই কিনে কি কৰিছিল এখন ফৰেষ্ট গঢ়ি তুলিছিল ঠিক আছে তো সেই ফৰেষ্টৰ আমাৰ নামটো লাগে তো ইয়াৰে উত্তৰটো হৈছে মলাই ফৰেষ্ট বুলি কয় মনত ৰাখিব মলাই ফৰেষ্ট ইয়াৰে পিছত প্ৰশ্নটো আছে লক্ষ্মীনাথ বেজবৰুৱা ইজ অনাৰ্ড উইথ ৰসৰাজ বাই আসাম সাহিত্য সভা ইন দ্য ইয়েৰ অসম সাহিত্য সভাই কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিছিল আৰু ইয়াৰে উত্তৰটো হৈছে 1931 চনত ঠিক আছে মনত ৰাখিব 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিছিল এতিয়া আহিছো 12 নম্বৰ প্ৰশ্নটোলৈ অৰ্থশাস্ত্ৰ A well-known book of Indian polity is written by ভাৰতীয় ৰাজনীতিৰ বিখ্যাত কিতাপ অৰ্থশাস্ত্ৰ কোনে লিখিছিল আৰু ইয়াৰে উত্তৰটো হৈছে কৌটিল্য আৰু কৌটিল্য কি বুলি কয় চাণক্য বুলিও কয় আৰু বিষ্ণুগুপ্তা বুলিও কয় কৌটিল্য চাণক্য বিষ্ণুগুপ্তা এই তিনিটা নাম এজনৰে হয় ঠিক আছে মনত ৰাখিব হেতু কাৰণে এটা অপচনত কি থাকিব পাৰে কেতিয়াবা কৌটিল্য বুলিও থাকিব পাৰে কেতিয়াবা চাণক্য বুলিও থাকিব পাৰে কেতিয়াবা বিষ্ণুগুপ্তা বুলিও থাকিব পাৰে তো হেতু কাৰণে মই তিনিটা নামটো দি দিছো ইয়াৰ পিছত আছে The Constituent Assembly was formed in under the scheme formulated by Cabinet Mission Plan. এটা একদম সহজ ভাষাত ক'বলৈ গ'লে আমাৰ যেটো Constituent Assembly আছে এই Constituent Assembly কিমান চনত গঠন কৰা হৈছিল যেটো নেকি আমাৰ কিহতৰ হৈছিল মানে Cabinet Mission Plan যেটো আছিল তাৰে আন্ডাৰত কিমান চনত Constituent Assembly গঠন কৰা হৈছিল আৰু ইয়াৰে উত্তৰটো হৈছে 9 ডিসেম্বৰ 1946 ত যেটো নেকি পুন প্ৰথমবাৰৰ বাবে যেটো বৈঠক বহিছিল সেই বৈঠকটো 9 ডিসেম্বৰ 1946 ত বহিছিল তাৰপিছত যেটো বিল আহিছিল ইয়াৰ পিছত ঠিক আছে সেই বিলটো কি হৈছিল 26 নৱেম্বৰ 1949 ত পাস হৈছিল 1949 চনত পাস হৈছিল বৈঠকটো বহিছিল কিমান চনত 9 ডিসেম্বৰ 1946 চনত বৈঠকটো বহিছিল কিন্তু বিল কেতিয়া পাস হৈছিল 26 নৱেম্বৰ 1949 ত পাস হৈছিল কেতিয়া লাগু হৈছিল
26 জানুৱাৰী 1950 চনৰ পৰা কি হৈছিলে লাগু হৈছিলে ঠিক আছে গতিকে তিনিটা পইণ্ট হ'ল প্ৰথমটো হৈছে আমাৰ এছেম্বলি বহাটো তাৰপিছত বিল পাছ হোৱাটো তাৰপিছত কাৰিকৰী হোৱাটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ইন হিউমেন ডাইজেষ্টিভ চিষ্টেম বাইল সিক্ৰেটেড বাই এটা আমাৰ যি পাচন তন্ত্ৰ আছে আমাৰ মানৱ দেহৰ যি পাচন তন্ত্ৰ ঠিক আছে এই পাচন তন্ত্ৰত যিটো পাচক ৰস বা পিত্ত ৰস কোনে নিঃসৰণ কৰে তো ইয়াৰে উত্তৰটো হৈছে আমাৰ লিভাৰ লিভাৰে কি কৰে বাইলটো সিক্ৰেট কৰে ইয়াৰে পিছৰ প্ৰশ্নটো আছে ফাৰ্ষ্ট নোবেল প্ৰাইজ ৱেৰ এৱাৰ্ডেড অন কিমান চনত প্ৰথমবাৰৰ বাবে নোবেল বঁটা দিয়া হৈছিল প্ৰথমবাৰৰ বাবে নোবেল বঁটা দিয়া হৈছিল ঠিক আছে তো ইয়াৰে উত্তৰটো হৈছে 10 ডিচেম্বৰ 1901 1901 চনৰ 10 ডিচেম্বৰ তাৰিখৰ পৰা নোবেল পুৰস্কাৰটো দিয়া হৈছিল 16 নম্বৰ প্ৰশ্নটো আছে দেশ was the first Indian to win Nobel Prize in Literature in 1931 1931 চনত সাহিত্যত ঠিক আছে লিটাৰেচাৰত নোবেল প্ৰাইজ পোৱা ঠিক আছে নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয়জন হৈছে আৰু তেখেতে হৈছে ৰবীন্দ্ৰনাথ টেগৰ সাহিত্যৰ কাৰণে নোবেল পুৰস্কাৰ পোৱা প্ৰথম ভাৰতীয়জনে হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক আছে মনত ৰাখিব এতিয়া আমি আহিম 17 নম্বৰ প্ৰশ্নটোলৈ ফুল ফৰ্ম অফ RNA RNAৰ সম্পূৰ্ণ নামটো কি হয় এটা আমাৰ সায়েন্সৰ কোৱেশ্চন হয় সায়েন্সৰ কোৱেশ্চন হয় এইটো RNAৰ সম্পূৰ্ণ নাম কি হয় RNAৰ সম্পূৰ্ণ নাম হৈছে ৰিবোনিউক্লিক এসিড আৰু DNAৰ কি হয় DNAৰ কি হয় আপোনালোকে এইটো কমেন্ট বক্সত জনাব DNAৰ সম্পূৰ্ণ নামটো কি হয় ঠিক আছে RNAৰ সম্পূৰ্ণ নামটো হৈছে ৰিবোনিউক্লিক এসিড DNAৰ সম্পূৰ্ণ নামটো কি হয় আপোনালোকে এইটো কমেন্ট বক্সত জনাব এতিয়া আহিছো 18 নম্বৰ প্ৰশ্নটোলৈ the first governor of independent Assam was স্বাধীন অসমৰ প্ৰথম গভৰ্ণৰ কোন হয় আৰু ইয়াৰে উত্তৰটো হৈছে মোহাম্মদ সালেহ আকবৰ হাইদেৰী কেতিয়াবা অপচনত ছাৰ আকবৰ হাইদেৰী বুলিও থাকিব পাৰে ছাৰ আকবৰ হাইদেৰী ঠিক আছে মনত ৰাখিব মোহাম্মদ সালেহ আকবৰ হাইদেৰী 19 নম্বৰ প্ৰশ্ন আছে গৰম পানী চেংচুৰী ইজ লোকেটেড এট গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত আৰু ইয়াৰে উত্তৰটো হৈছে ডিফু আসাম কেতিয়াবা ডিফুটো নাথাকি কি থাকিব পাৰে কাৰ্বি আংলং থাকিব পাৰে 20 নম্বৰ প্ৰশ্ন আছে দা ওজন লেয়াৰ ৰেষ্ট্ৰিক্টস এইটো আমাৰ কিহৰ কোৱেশ্চন হয় সায়েন্সৰ কোৱেশ্চন হয় ওজন তৰপে কি বাধা দিয়ে ওজন তৰপে অতি বেঙুনীয়া ৰশ্মিবিলাক যাতে পৃথিৱীত আহি নাপায় তাতে বাধা দিয়ে গতিকে কি হ'ব UV ৰেজ কেতিয়াবা UV ৰেজ নাথাকি কি হ'ব পাৰে কি থাকিব পাৰে UV ৰেডিয়েচন বুলিও থাকিব পাৰে UV ৰেডিয়েচন বুলি থাকিব পাৰে গতিকে মনত ৰাখিব অতি বেঙুনীয়া ৰশ্মিবিলাক যদি আহি পায় কি হ'ব আমাৰ কেন্সাৰ হোৱাৰ চান্স অতি বেছি থাকে ছালৰ কেন্সাৰ হোৱাৰ চান্সটো অতি বেছি ইয়াৰ পিছত প্ৰশ্নটো আছে ইণ্ডিয়াছ লাৰ্জেষ্ট গুৰুদ্বাৰা ইজ ভাৰতৰ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰ কোনখন হয় সেইখন হৈছে আমাৰ গোল্ডেন টেম্পল ক'ত আছে অমৃতসৰত ভাৰতৰ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰ হৈছে গোল্ডেন টেম্পল ইয়াৰ পিছত প্ৰশ্নটো আছে ডুৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ দ্য গেম অফ আমাৰ ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে জড়িত হৈ আছে সেইটো সুধিছে তো ইয়াৰে উত্তৰটো হৈছে ফুটবলৰ সৈতেহে জড়িত 23 নম্বৰ প্ৰশ্নটোত আছে ইন্দিৰা গান্ধী was assassinated in the year ইন্দিৰা গান্ধীক কিমান চনত হত্যা কৰা হৈছিল আৰু ইয়াৰে উত্তৰটো হৈছে 1984 চনৰ 31 অক্টোবৰ তাৰিখে ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল
ইয়াৰে পিছৰ প্ৰশ্নটোত আছে ইণ্ডিয়া বিকেম এ মেম্বাৰ অফ দ্য ইউনাইটেড নেশ্যনছ ইন দ্য ইয়াৰ ভাৰতে কিমান চনত ইউনাইটেড নেশ্যনৰ এটা কি হৈছে মেম্বাৰ হৈছে কিমান চনত ইউনাইটেড নেশ্যনৰ এটা মেম্বাৰ হৈছে আৰু ইয়াৰে উত্তৰটো হৈছে 1945 1945 চনৰ পৰা ভাৰতে ইউনাইটেড নেশ্যনৰ এটা মেম্বাৰ হৈছে ইয়াৰে পিছত আছে জুল ইজ দ্য ইউনিট অফ এইটো হৈছে আমাৰ সায়েন্সৰ কুৱেশ্যন জুল কিহৰ একক হয় এটা আমি সকলোৱে জানো জুল হৈছে আমাৰ শক্তিৰ একক এনাৰ্জিৰ একক 26 নম্বৰ প্ৰশ্নটোত আছে লাল বাহাদুৰ শাস্ত্ৰী ইজ অলসো নউন এজ উত্তৰটো দিয়া আছে লাল বাহাদুৰ শাস্ত্ৰীক কি বুলি জনা যায় ম্যান অফ পিস বুলিও জনা যায় লাল বাহাদুৰ শাস্ত্ৰী কি বুলি জনা যায় ম্যান অফ পিস বুলি জনা যায় এতিয়া আমি আহিম 27 নম্বৰ প্ৰশ্নটোলৈ নেশনেল এন্থেম ওয়াজ ফার্স্ট সাং অন নেশনেল এন্থেম পুন প্ৰথমবাৰৰ বাবে কিমান চনত গোৱা হৈছিল লিখিছিল কোনে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল আৰু কিমান চনত গোৱা হৈছিল 27 ডিসেম্বৰ 1911 ঠিক আছে এইটো হৈছে আমাৰ তাৰিখ আৰু চন 27 ডিসেম্বৰ 1911 আৰু কত গোৱা হৈছিল ডিউৰিং দা ইণ্ডিয়ান নেশনেল কংগ্ৰেছ সেশন এট কলকাতাত যিনিকি আমাৰ ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ সেশন হৈছিল অধিৱেশন হৈছিল তাতে ইয়াক গোৱা হৈছিল পুন প্ৰথমবাৰৰ বাবে ঠিক আছে পুন প্ৰথমবাৰৰ বাবে লিখিছিল কোনে ৰবীন্দ্ৰনাথ ঠাকুৰে মনত ৰাখিব এতিয়া আমি আহিম 28 নম্বৰ প্ৰশ্নটোলৈ হুইচ টিস্যু কানেক্টস মাসলস এণ্ড বনছ এইটো আমাৰ সায়েন্সৰ কুৱেশ্যন কোনটো কলাই আমাৰ কি হয় পেশী কলা আৰু অস্থি দুটা সংযোগ কৰি ৰাখে আৰু ইয়াৰে উত্তৰটো হৈছে টেন্ডনছ বিলাকে কি কৰে আমাৰ যি পেশী আছে পেশী আৰু অস্থি বিলাক সংযোগ কৰি ৰাখে এইবিলাক কি আমাৰ কানেক্টিভ টিস্যু হয় কানেক্টিভ টিস্যু আৰু এটা কথা মনত ৰাখিব যদি মানে বনছ আৰু বনছ ঠিক আছে বন আৰু বন যেটো সংযোগ হয় ঠিক আছে যেটো জয়েন্ট হয় তো সেইটো আমি কি বুলি কম লিগামেন্ট ঠিক আছে লিগামেন্ট বুলি কম আমি লিগামেন্ট এটো মনত ৰাখিব মাসলস আৰু বনছ যদি হয় সেই জয়েন্টটো ঠিক আছে সেই যেটো কানেকশনটো সেইটো টেন্ডনছ বুলি কম আৰু যদি বন আৰু বন হয় ঠিক আছে বন আৰু বন অস্থি আৰু অস্থি তাৰ যেটো জয়েন্ট ঠিক আছে সেইটো আমি কি বুলি কম লিগামেন্ট বুলি কম এতিয়া আমি আহিম 29 নম্বৰ প্ৰশ্নটোলৈ হাউ মেনি পাৰ্টস ইজ দ্য হিউম্যান হাৰ্ট ডিভাইডেড ইনটু মানুহৰ শৰীৰৰ যেটো হৃদপিণ্ড আছে ঠিক আছে হৃদপিণ্ডটো কেইটা ভাগত ভগোৱা হৈছে এইটো আমাৰ সায়েন্সৰ কুৱেশ্যন হয় তো ইয়াৰে উত্তৰটো হৈছে 4টা কি হয় এনেটো অলিন্দ আৰু কি আছে অলিন্দ আৰু নিলয় আছে ঠিক আছে অলিন্দ আৰু নিলয় তো ইয়াৰে অলিন্দৰ কি আছে হু অলিন্দ আৰু বাউ অলিন্দ আছে হু অলিন্দ আৰু বাউ অলিন্দ এই দুটা হল আমাৰ হু অলিন্দ বাউ অলিন্দ দুটা হল একেদৰে নিলয়ৰো কি আছে হু নিলয় আৰু বাউ নিলয় আছে হু নিলয় আৰু বাউ নিলয় ইয়াৰো দুটা হল হু নিলয় বাউ নিলয় টোটাল কেইটা হল 4টা মনত ৰাখিব আমাৰ আজিৰ এই ভিডিওৰ অন্তিমটো প্ৰশ্নটো হৈছে the main component of bones and teeth is সায়েন্সৰ কুৱেশ্যন অস্থি আৰু দাঁত ঠিক আছে এই দুইটাৰে আমাৰ মূল কম্পোনেন্ট কি হয় মূল উপাদান কি হয় আৰু সেইটো হৈছে ক্যালসিয়াম ফসফেট যেটো আমাৰ অস্থি আছে হাড্ডি আৰু দাঁত এইবিলাক কি হেৰে গঠিত হয় ক্যালসিয়াম ফসফেটেৰে গঠিত ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা যেটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ